মালয়েছিয়াৰ কুয়ালালামপুৰত অনুষ্ঠিত হ'ব মালয়েছিয়াৰ এছ'চিয়েশ্যন ফৰ টুৰ এণ্ড ট্ৰেভেল ফৰাম। অহা 18 আৰু 19 এপ্ৰিলত অনুষ্ঠিত হ'ব এই বিশেষ অনুষ্ঠানত অংশ ল'বলগীয়া ভাৰতীয় দলক নেতৃত্ব দিব কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ উদ্যোগত আৰু মালয়েছিয়া চৰকাৰৰ সহযোগত আয়োজিত এই অনুষ্ঠানৰ মুখ্য অংশীদাৰ অসম পৰ্যটন উন্নয়ন নিগম। অনুষ্ঠানটোত উত্তৰ পূবৰ পৰ্যটনৰ বিকাশৰ বাবে 11খন এছিয়ান ৰাষ্ট্ৰৰ লগত পোনপটীয়া সম্পৰ্ক স্থাপন কৰা হ'ব বুলি মন্তব্য প্ৰকাশ কৰিলে পবিত্ৰ মাৰ্ঘেৰিটাই। 18 আৰু 19 এপ্ৰিল তাৰিখে মালয়েছিয়াৰ কুয়ালালামপুৰত মালয়েছিয়ান এছ'চিয়েশ্যন অফ টুৰ এণ্ড ট্ৰেভেলছ এজেন্টছ ফেয়াৰ অনুষ্ঠিত হ'ব। তাত আমাৰ দেশৰ এটা বৃহৎ দলে অংশগ্ৰহণ কৰিব আৰু আমাৰ সৌভাগ্য যে এই পৰ্যটন বিকাশৰ বাবে আয়োজিত এই ফেয়াৰত দেশৰ সজাতি দলটোক আমি নেতৃত্ব দিয়াৰ সুযোগ লাভ কৰিছোঁ। গুৰুত্বপূৰ্ণ কথা হ'ল এইবাৰ আছিয়ান ইণ্ডিয়াৰ এই বৰ্ষটোক পৰ্যটনৰ বৰ্ষ হিচাপে আছিয়ান ইণ্ডিয়াই সিদ্ধান্ত লৈছিল উদযাপন কৰাৰ। আৰু তাতকৈ উল্লেখযোগ্য কথা হ'ল মূল ফ'কাছ এইবাৰ প্ৰদান কৰা হৈছে, মূল দৃষ্টি নিক্ষেপ কৰা হৈছে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে। গতিকে এই সজাতি দলটোৰ সিংহভাগ লোকেই হ'ল আমাৰ পৰ্যটন ক্ষেত্ৰৰ সৈতে জড়িত উত্তৰ পূৰ্বাঞ্চলৰ অংশীদাৰসকল। আৰু এই আয়োজনৰ পিছত আছে আমাৰ বৈদেশিক মন্ত্ৰালয়, আছিয়ান ইণ্ডিয়ান যি আমাৰ সচিবালয় আছে সি, আৰু লগতে অসম পৰ্যটন উন্নয়ন নিগম ATDCয়ে গোটেই আয়োজনটোৰ এক প্ৰধান অংশ হিচাপে কাম কৰি আছে। গতিকে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰ্যটনৰ সৈতে জড়িত ব্যক্তিসকল, বিভিন্ন সংস্থাৰ আৰু ভাৰতৰ অন্য প্ৰান্তৰো বহু পৰ্যটনৰ অংশীদাৰ লৈ আমি কাইলৈৰ পৰহিলৈ অংশগ্ৰহণ কৰিম।